নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ লেচন নম্বৰ 13 মানৱ ভূগোল। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে কৈছে যে 1 নম্বৰ প্ৰশ্নটো যে ভূগোল কি? ইয়াৰে উত্তৰটো এনেকৈ লিখিব লাগিব যে আমি বাস কৰা পৃথিৱীখন গোলাকাৰ, গতিকে এই গোলাকাৰ পৃথিৱীখনৰ অধ্যয়ন কৰা বিষয়টোকে ভূগোল বুলি জনা যায়। এনেকৈ বাইকি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 2 নম্বৰটো অৰ্থাৎ বি নম্বৰটো যে পৰিৱেশ বুলিলে কি বুজায়? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে আমাৰ চৌপাশে থকা জগতখনকে পৰিৱেশ বুলি জনা যায়। আমি বাস কৰা পৃথিৱীখনৰ যিটো প্ৰাকৃতিক ৰূপ সেইটোৱে পৰিৱেশ। পৰিৱেশত থাকিয়েই আমি জীৱন নিৰ্বাহ কৰোঁ। এনেকৈ বাইকি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো 3 নম্বৰ অৰ্থাৎ চি নম্বৰটো যে প্ৰাকৃতিক ভূগোল কাক বোলে? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে পৃথিৱীৰ সৃষ্টি কিদৰে হৈছিল আৰু সৃষ্টিৰে পৰা এই পৃথিৱীত কিবোৰ প্ৰাকৃতিক শক্তিয়ে অহৰহ ক্ৰিয়া কৰি আছে আৰু এই প্ৰাকৃতিক শক্তিৰ ক্ৰিয়াৰ ফলত স্বৰূপে হৈ থকা পৰিৱৰ্তনবোৰ ভূগোল যিটো অংশত আলোচনা কৰা হয় সেই অংশকে প্ৰাকৃতিক ভূগোল বোলা হয়। এনেকৈ বাইকি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 4 নম্বৰটো অৰ্থাৎ কিতাপত দিয়া আছে ডি নম্বৰটো যে মানৱ ভূগোল কাক বোলে? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ভূগোলৰ যিটো অংশই পৃথিৱীত বাস কৰা মানৱ জাতিটোৰ লগত পৃথিৱীৰ পৰিৱেশৰ কি সম্পৰ্ক আলোচনা কৰে তাকে মানৱ ভূগোল বোলে। অৰ্থাৎ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশটোৰ লগত মানুহৰ ওতঃপ্ৰোত সম্পৰ্ক আছে, যিটোৰ বিষয়ে মানৱ ভূগোলত আলোচনা কৰে। এনেকৈ বাইকি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 5 নম্বৰটো অৰ্থাৎ ই নম্বৰটো যে ঠাইভেদে জনসংখ্যা ঘন আৰু পাতল হোৱাৰ কাৰণ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মানুহে বাস কৰিবলৈ লোৱা ঠাইটুকুৰা পচন্দৰ হ'ব লাগে। অৰ্থাৎ মানুহে সুবিধা অসুবিধা আদিৰ কথা আগত ৰাখিহে বসতি স্থাপন কৰাৰ কথা চিন্তা কৰে। সেয়েহে ঠাইভেদে মানুহৰ জনসংখ্যা কম বেছি বা ঘন পাতল হোৱা দেখা যায়। তাৰপিছত 1 নম্বৰত কৈছে যে এখন ঠাইৰ ভৌগোলিক অৱস্থানে জনসংখ্যা ঘন পাতল হোৱাত প্ৰভাৱ বিস্তাৰ কৰে। যেনে পাহাৰতকৈ সমভূমিত মানুহে বাস কৰিবলৈ পচন্দ কৰে। তাৰপিছত 2 নম্বৰত লিখিব লাগিব যে কৃষি কাৰ্যত জড়িত লোকে নদী উপত্যকা সমভূমি আদিত পলসুৱা মাটিৰ বাবে বসতি স্থাপন কৰে। তাৰপিছত 3 নম্বৰত লিখিব লাগিব যে মৰুভূমি সদৃশ মাটি বাদ দি বৰষুণ পৰ্যাপ্ত পৰিমাণে হোৱা ঠাইতহে বসতি স্থাপন কৰিবলৈ পচন্দ কৰে। তাৰপিছৰখিনি দিছে যে পাৰ্থক্য লিখে। ইয়াৰে প্ৰথমটো দিয়া আছে যে প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। এইটো লিখিব লাগিব যে উত্তৰত যে 1 নম্বৰ দি যে প্ৰাকৃতিক ভূগোলত পৃথিৱীৰ প্ৰাকৃতিক অৱয়তৰ কথা বিস্তাৰিত ৰূপত আলোচনা কৰা হয়। পৃথিৱীৰ সৃষ্টি কিদৰে হৈছিল, সৌৰ জগতত ইয়াৰ স্থান আৰু প্ৰাকৃতিক শক্তিসমূহে পৃথিৱীত যি অহৰহ ক্ৰিয়া কৰি আছে তাৰ পৰিণতিত পৃথিৱীৰ কি ধৰণৰ পৰিৱৰ্তনে দেখা দিছে সেই সকলোবোৰ কথাকে প্ৰাকৃতিক ভূগোল বোলে। মই লিখিব লাগিব যে আনহাতে মানৱ ভূগোলত পৃথিৱীত বাস কৰা মানুহে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খুৱাই কিদৰে বাস কৰে সেই বিষয়ে আলোচনা চলায়। প্ৰাকৃতিক পৰিৱেশে যি কিদৰে মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ক্ৰিয়া কৰে সেই বিষয়ে মানৱ ভূগোলত আলোচনা কৰে। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছতো দি আছে যে বি নম্বৰটো কৈছে যে সমভূমি কৃষি আৰু পাহাৰীয়া কৃষি। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কৃষিজীৱী লোকে সাধাৰণতে সমভূমিত বসতি স্থাপন কৰিবলৈ বিচাৰে পলসুৱা মাটি আৰু পানীৰ সুবিধাৰ বাবে, কিন্তু সেই হ'লেও পাহাৰীয়া অঞ্চলতো কৃষিজীৱী মানুহে বাস কৰে। অৱশ্য সমভূমিৰ কৃষি কাৰ্যৰ লগত পাহাৰীয়া অঞ্চলৰ কৃষি কাৰ্যৰ যথেষ্ট পাৰ্থক্য থকা দেখা যায়। উদাহৰণস্বৰূপে সমভূমি অঞ্চলৰ কৃষি কাৰ্য তুলনামূলকভাৱে সহজ, যিহেতু ইয়াৰ মাটি পলসুৱা আৰু পানী যোগানৰ যথেষ্ট সুবিধা থাকে। যেনে নৈ, জান, জুৰি, পুখুৰী আদিৰ পৰা কৃষি ভূমিলৈ জলসিঞ্চনৰ দ্বাৰা পানী যোগান ধৰিব পাৰি। কিন্তু পাহাৰীয়া অঞ্চলত কৃষি কাৰ্য যথেষ্ট কষ্টসাধ্য হোৱা দেখা যায়। এনে ধৰণৰ কৃষি কাৰ্যক ঝুম খেতি বোলা হয়। পাহাৰৰ এঢলীয়া মাটিত থকা গছ-গছনিবোৰ কাটি কৃষি উপযোগী কৰি তোলা হয়। বন জংঘল
জ্বলাই চাফা কৰি মাটিৰ চহাই শস্যৰ বীজ ৰোপণ কৰা হয়। একে ঠাইতে প্ৰতি বছৰে ঝুম খেতি কৰা নহয়, বছৰি ঠাই সলনি কৰিহে ঝুম খেতি কৰা হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 8 নম্বৰ অৰ্থাৎ 3 নম্বৰ প্ৰশ্নখিনি কৈছে যে মানৱ ভূগোলৰ পৰিসৰ সম্পৰ্কে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মানৱ ভূগোলৰ অধ্যয়ন পৰিসৰ যথেষ্ট বিস্তৃত হোৱা দেখা যায়, কিয়নো মানৱ ভূগোলে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহে কিদৰে নিজকে খাপ খুৱাই জীয়াই থকাৰ অহৰহ সংগ্ৰাম কৰিছে সেই বিষয়ে আলোচনা কৰে। দ্বিতীয়তে, মানুহে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশত বিভিন্ন ক্ৰিয়া প্ৰক্ৰিয়াৰ দ্বাৰা কেনেকৈ আঘাত সানিছে তাৰ বিষয়েও আলোচনা কৰে। তৃতীয়তে, প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি কিদৰে মানুহৰ বসতি ঘন বা পাতল হ'ব পাৰে সেই বিষয়েও মানৱ ভূগোলে বিস্তৃতভাৱে আলোচনা কৰে। চতুৰ্থে, পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ সংৰক্ষণত মানুহৰ দায়িত্ব আৰু কৰ্তব্য সম্বন্ধে অধ্যয়ন কৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 8 নম্বৰটো অৰ্থাৎ 4 নম্বৰটো যে মানৱ ভূগোলৰ বিষয়বস্তু সম্পৰ্কে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মানৱ ভূগোলৰ বিষয়বস্তু হ'ল পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহে কিদৰে নিজকে খাপ খুৱাই জীৱন নিৰ্বাহ কৰিছে সেই বিষয়ে অধ্যয়ন কৰাটো মানৱ ভূগোলে প্ৰত্যক্ষভাৱে প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে অধ্যয়ন নকৰে, কিন্তু এই পৰিৱেশৰ লগত যিহেতু মানুহে নিবিড়ভাৱে জীয়াই থাকে, গতিকে এটাৰ ওপৰত আনটোৰ কি প্ৰভাৱ সেই বিষয়ে মানৱ ভূগোলত অধ্যয়ন কৰা হয়। আদিম যুগত প্ৰাকৃতিক জগতত মানুহৰ ক্ৰিয়াকলাপ সীমাবদ্ধ আছিল, যিহেতু মানুহৰ জ্ঞান বুদ্ধিত সীমাবদ্ধ আছিল। কিন্তু বৰ্তমান যুগত মানুহৰ জ্ঞান বুদ্ধিৰ পৰিসৰ সুদূৰ প্ৰসাৰী হোৱাত প্ৰাকৃতিক পৰিৱেশত মানুহৰ কাৰ্যকলাপো বহুত গুণে বৃদ্ধি পালে। এনে পৰিপ্ৰেক্ষিত মানৱ ভূগোলে সেয়েহে মানুহৰ বৰ্ধিত কাৰ্যকলাপে কিদৰে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশত প্ৰভাৱ বিস্তাৰ কৰিছে সেই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত শেষৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 10 নম্বৰটো অৰ্থাৎ 5 নম্বৰটো যে প্ৰাকৃতিক পৰিৱেশে মানুহৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে এই পৃথিৱীত মানুহে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ভিত্তি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে। প্ৰাকৃতিক পৰিৱেশে মানুহক জীয়াই থকাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ অবিহনে মানুহে জীৱন নিৰ্বাহ কৰাত বাধাগ্ৰস্ত হ'লেহেঁতেন। প্ৰাকৃতিক পৰিৱেশে জলবায়ু নিৰ্ধাৰণ কৰে আৰু এই জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰিয়েই মানুহ জীয়াই থাকে। মানুহে যদি প্ৰাকৃতিক পৰিৱেশত নিজৰ ক্ৰিয়াকলাপৰ দ্বাৰা আঘাত হানে তেন্তে প্ৰাকৃতিক পৰিৱেশ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয়, যাৰ ফলত জলবায়ু সঘন পৰিৱৰ্তন হোৱা দেখা যায়, যিটো মানুহৰ বসতিৰ প্ৰতিকূল হোৱা পৰিলক্ষিত হয়। মানুহে প্ৰাকৃতিক বুকুত থকা গছ-গছনি, বনাঞ্চল আদি কাটি তহিলং কৰাৰ ফলত পৃথিৱীৰ বুকুত সঘনাই পৰিৱৰ্তন দেখা দিছে, যাৰ ফলত মানুহেই আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে। জলবায়ুৰ সঘন পৰিৱৰ্তন, বায়ুমণ্ডলৰ ক্ৰমান্বয়ে বাঢ়ি অহা উষ্ণতা আদিয়ে মানুহৰ জীৱন-যাত্ৰাত ভালেমান জটিল সমস্যা সৃষ্টি হৈছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।